নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি নতুন এটা সাবজেক্টলৈ আপোনালোকক স্বাগতম জনাইছো, যেটো হৈছে জিওগ্ৰাফি। জিওগ্ৰাফিত আমি জেনাৰেলি ইণ্ডিয়ান আৰু আসাম জিওগ্ৰাফিৰ বিষয়ে পঢ়িম। কিন্তু ইণ্ডিয়ান জিওগ্ৰাফি আৰু আসাম জিওগ্ৰাফি পঢ়াৰ আগতে জিওগ্ৰাফিৰ কিছুমান ইম্পৰ্টেন্ট টাৰ্ম আমি আলোচনা কৰি লওঁ বলক। প্ৰথমতে আহিল জিওগ্ৰাফিৰ শব্দৰ অৰ্থ কি। ইয়াক যদি ভাগ কৰো তেতিয়াহ'লে জিও শব্দৰ অৰ্থ হ'ল ওয়ার্ল্ড, আর্থ বা অসমীয়াত ক'লে আপোনালোকে পৃথিৱী বুলি ক'ব পাৰে। আৰু গ্ৰাফি শব্দৰ অৰ্থ হৈছে স্টাডি বা অধ্যয়ন, অসমীয়াত ক'লে অধ্যয়ন বুলি কয়। এতিয়া জিওগ্ৰাফি শব্দৰ অৰ্থ হৈছে ওয়ার্ল্ডৰ ওপৰত যদি আমি স্টাডি কৰো তাকে জিওগ্ৰাফি বুলি কোৱা হয়। জিওগ্ৰাফিৰ অসমীয়া অৰ্থটো হৈছে ভূগোল। ভূগোল কাক বুলি কওঁ অসমীয়াত বুলি ক'লে আপোনালোকে ক'ব পৃথিৱীৰ ওপৰত অধ্যয়ন কৰাকে ভূগোল বুলি কোৱা হয়। এতিয়া জিওগ্ৰাফিৰ কিছুমান ইম্পৰ্টেন্ট টাৰ্ম লেটিটিউড কি হয়, লংগিটিউড কি হয় তাৰ বিষয়ে আমি এতিয়া বিস্তৃতভাৱে আলোচনা কৰিম। এতিয়া আহিছো লেটিটিউড, যাক অসমীয়াত কোৱা হয় অক্ষৰেখা। এতিয়া আমি চাওঁ আহক লেটিটিউড বা অক্ষৰেখা মানেনো কি। এতিয়া আমি পৃথিৱীখন অংকন কৰি লৈছো। পৃথিৱীৰ ঠিক পশ্চিমৰ বা পূবলৈ যিবিলাক কাল্পনিক ৰেখা অংকন কৰা হৈছে এই কাল্পনিক ৰেখাবোৰকে অক্ষৰেখা বুলি কোৱা হয়। এই কথাটা মনত ৰাখিব। যিবিলাক ৰেখা পৃথিৱীৰ অধ্যয়নৰ সুবিধাৰ বাবে পশ্চিমৰ বা পূবলৈ অংকন কৰা হৈছে সেইবিলাক ৰেখাকে লেটিটিউড বা অক্ষৰেখা বুলি কোৱা হয়। পৃথিৱীৰ অধ্যয়নৰ সুবিধাৰ বাবে যিবিলাক ৰেখা পশ্চিমৰ পৰা পূবলৈকে অংকন কৰা হৈছে সেই ৰেখাবিলাককে অক্ষৰেখা বুলি কোৱা হয় বা লেটিটিউড লাইন বুলি কোৱা হয়। এই অক্ষৰেখা বা লেটিটিউড লাইনসমূহ অংকন কৰাৰ মূল কাৰণ আছিল আমাৰ পৃথিৱীৰ যি ক্লাইমেট, অৰ্থাৎ বেলেগ বেলেগ ঠাইৰ যিবোৰ ক্লাইমেট আছিল তাক নিৰ্ধাৰণ কৰিবৰ কাৰণে লেটিটিউড লাইনসমূহ অংকন কৰা হৈছিল। এতিয়া চাওঁ আহক কিছুমান পৃথিৱীৰ ইম্পৰ্টেন্ট লেটিটিউড লাইন আৰু তাত সংঘটিত হোৱা জলবায়ুসমূহৰ বিষয়ে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ অক্ষৰেখাডালৰ নাম হৈছে এইডাল, অৰ্থাৎ 0 ডিগ্ৰী বুলি কোৱা হয় বা ইকুৱেটৰ বুলিও কোৱা হয়। আৰু অসমীয়াত ইয়াক বিষুৱ ৰেখা বুলি কোৱা হয়। পৰীক্ষাত প্ৰশ্নটো আহিব পাৰে যে আটাইতকৈ ডাঙৰ অক্ষৰেখাডালৰ নাম কি, তেতিয়াহ'লে আপোনালোকে ক'ব ইকুৱেটৰ বা বিষুৱ ৰেখা। এতিয়া তাৰ ওপৰলৈ গৈছো, অৰ্থাৎ নৰ্থলৈ গৈছো। 23 ডিগ্ৰী হাফ নৰ্থত যিডাল ৰেখা অৰ্থাৎ যিডাল অক্ষৰেখা অংকন কৰা হৈছে তাক কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ, যাক অসমীয়াত কোৱা হয় কৰ্কট ৰেখা। আৰু এইডাল 23 ডিগ্ৰী নৰ্থত পাৰ হৈ গৈছে। তাৰ ওপৰত যিডাল অক্ষৰেখা এই অক্ষৰেখাডালৰ মান হৈছে 66 ডিগ্ৰী হাফ নৰ্থ আৰু এই ৰেখাডালৰ নাম হৈছে আৰ্কটিক চাৰ্কেল, অসমীয়াত কোৱা হয় আৰ্কটিক বৃত্ত বুলি কোৱা হয়। আৰু একেবাৰে ওপৰৰ যিডাল অক্ষৰেখা এই অক্ষৰেখাডালক আমি নৰ্থ পোল হিচাপে জানো আৰু ইয়াৰ মানটো হৈছে 90 ডিগ্ৰী। সো এইটো কথা মনত ৰাখিব। আমি এতিয়া আলোচনা কৰিলো ইকুৱেটৰৰ উত্তৰৰ যিখিনি অক্ষৰেখা। এতিয়া আহিছো দক্ষিণৰ যিখিনি অক্ষৰেখা। ইয়াৰ মানখিনি প্ৰায় একেই হ'ব, খালি ইয়াত হ'ব 23 ডিগ্ৰী হাফ সাউথ হ'ব। আগত যেনেকৈ নৰ্থ আছিলে তললৈ আহিলে সাউথ হ'ব। আৰু এইডাল অক্ষৰেখাৰ নাম হ'ব ট্ৰপিক অফ কেপ্ৰিকৰ্ন, অসমীয়াত ইয়াক কোৱা হয় মকৰ ৰেখা বুলি। আৰু তাৰ দক্ষিণত থকা যিডাল অক্ষৰেখা তাৰ মানটো প্ৰায় একেই হয়, সেইডাল হৈছে 66 ডিগ্ৰী হাফ সাউথ আৰু এইডালক কোৱা হয় এণ্টাৰ্কটিক চাৰ্কেল, যাক অসমীয়াত কোৱা হয় এণ্টাৰ্কটিক বৃত্ত বুলি কোৱা হয়। আৰু একেবাৰে শেষত থকা যিডাল অক্ষৰেখা তাক কোৱা হয় 90 ডিগ্ৰী সাউথ বা
সাউথ পোল হিচাপে জনা যায় আৰু ইয়াক সাউথ পোল হিচাপেও জনা যায় এইকিডালে হৈছে ইম্পৰ্টেন্ট অক্ষৰেখা যাৰ সহায়ত আমি জলবায়ুসমূহ নিৰ্ধাৰণ কৰিব পাৰো এতিয়া আমি চাওঁ আহক কোনটো অঞ্চলত কেনে ধৰণৰ জলবায়ু সংঘটিত হয় তাৰ বিষয়ে আলোচনা কৰো বলক এতিয়া 0 ডিগ্ৰী আৰু যিডাল ওপৰৰ ট্ৰপিক অফ কেন্সাৰ আৰু তলৰ যিডাল ট্ৰপিক অফ কেপ্ৰিকন এই অঞ্চলটোক কোৱা হয় ট্ৰপিকেল জোন বুলি কোৱা হয় বা উষ্ণ অঞ্চল বুলি কোৱা হয় বা বিক্ষোভীয় অঞ্চল বুলি কোৱা হয় এই অঞ্চলটোতে সৰ্বাধিক বৰষুণ আৰু সৰ্বাধিক গৰম হয় যাৰ বাবে এই অঞ্চলটোতে সাহাৰা মৰুভূমিৰ দৰে বৃহৎ মৰুভূমিৰ সৃষ্টি হৈছে আৰু আটাইতকৈ ঘন জংগল এমাজন ৰেইন ফৰেষ্ট এইটো অঞ্চলতে আছে সো এতিয়া আহো ট্ৰপিক অফ কেন্সাৰ আৰু আৰ্কটিক সাৰ্কেলৰ মাজৰ যিখিনি অঞ্চল এই অঞ্চলখিনিৰ জলবায়ু হৈছে টেম্পাৰেট জোন অকল এই অঞ্চলটো বুলিয়ে নহয় ট্ৰপিক অফ কেপ্ৰিকনৰো এই অঞ্চলটো টেম্পাৰেট জোন বুলি কোৱা হয় টেম্পাৰেট জোনৰ অসমীয়া অৰ্থটো হৈছে নাতিশীতোষ্ণ অঞ্চল অঞ্চলটোক টেম্পাৰেট জোন বা নাতিশীতোষ্ণ অঞ্চল বুলি কোৱাৰ মূল কাৰণ হৈছে এই অঞ্চলকেইটাত না বেছি গৰম হয় বা না বেছি ঠাণ্ডা হয় সেইকাৰণে এই অঞ্চল টেম্পাৰেট জোন বুলি কোৱা হয় এতিয়া সকলোতকৈ আহিছো ওপৰৰ অঞ্চলটোলৈ এই অঞ্চলটোক আইচ জোন বা তুষাৰ অঞ্চল বুলিও কোৱা হয় আৰু এই অঞ্চলতে 12 মাহে বৰফেৰে আগুৰি থাকে সো বুজি পালে আপোনালোকে পৃথিৱীৰ জলবায়ুসমূহ কোন ঠাইত কেনেদৰে সংঘটিত হৈ আছে এতিয়া আহিছো লেটিটিউড লাইনৰ কিছুমান ইম্পৰ্টেন্ট ফিচাৰৰ ওপৰলৈ বলক এইখিনি এতিয়া আলোচনা কৰো অক্ষৰেখা বা লেটিটিউডৰ ফিচাৰসমূহ হ'ল এক নম্বৰতে দুডাল অক্ষৰেখাৰ মাজত ডিসটেন্স 111 কিলো 0 ডিগ্ৰীৰ পৰা ক্ৰমান্বয়ে যদি ই নৰ্থ পোললৈ গতি কৰে বা সাউথ পোললৈ গতি কৰে তেতিয়া অক্ষৰেখা দুডালৰ যি ডিসটেন্স আছে ই ডিসটেন্স সমূহ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে আৰু একেবাৰে শেষৰ দুডাল অক্ষৰেখাৰ মাজত ডিসটেন্স হৈ গৈ প্ৰায় 111.13 কিলোমিটাৰ সো এইটো কথা আপোনালোকে মনত ৰাখিব প্ৰথমতে যিডাল অক্ষৰেখা পাম এই অক্ষৰেখা দুডালৰ ডিসটেন্স 111 কিলোমিটাৰ আৰু একেবাৰে ওপৰত বা তলত গৈ পেলাই অক্ষৰেখা দুডালৰ ডিসটেন্স হ'বগৈ 111.13 কিলোমিটাৰ এতিয়া আহিছো আটাইতকৈ ডাঙৰ যিডাল অক্ষৰেখা এই অক্ষৰেখাডালৰ নাম হৈছে ইকুৱেটৰ বা অসমীয়াত ইয়াক বিষুৱ ৰেখা বুলি কোৱা হয় আৰু এইডাল হৈছে আটাইতকৈ ডাঙৰ অক্ষৰেখা সো আপোনালোকে এই কথাকাৰ মনত ৰাখিব নেক্সট পইণ্টটো হৈছে অক্ষৰেখাসমূহ আমি কিহৰ বাবে ব্যৱহাৰ কৰা হওঁ ক্লাইমেট মেজাৰমেন্টৰ বাবে অসমীয়াত কোৱা হয় জলবায়ু নিৰ্ধাৰণ কৰিবৰ বাবে আমি এই অক্ষৰেখাসমূহ অংকন কৰা হয় সো এইখিনিয়ে হৈছে লেটিটিউডৰ বিষয়ে এতিয়া আহিছো লংগিটিউডৰ বিষয়ে যাক অসমীয়াত কোৱা হয় দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় সো তাৰ বিষয়ে এতিয়া আলোচনা কৰো বলক এতিয়া আহিছো লংগিটিউড বা দ্ৰাঘিমা ৰেখাৰ বিষয়ে প্ৰথমতে আমি পৃথিৱীখন অংকন কৰি লওঁ চাওক এতিয়া যিবিলাক ৰেখা উত্তৰৰ পৰা দক্ষিণলৈ অংকন কৰা হৈছে সেই ৰেখাসমূহকে দ্ৰাঘিমা ৰেখা বা লংগিটিউড লাইন বুলি কোৱা হয় এইবিলাকে হৈছে লংগিটিউড লাইন আৰু লংগিটিউড লাইনসমূহ অংকন কৰাৰ মূল কাৰণ হৈছে টাইম ক্যালকুলেশন
অৰ্থাৎ সময় নিৰ্ধাৰণ কৰিবৰ কাৰণে লংগিটিউড লাইন বা দ্ৰাঘিমা ৰেখাসমূহ অংকন কৰা হৈছে। এতিয়া যিদৰে লেটিটিউডত এডাল 0 ডিগ্ৰী থাকে ঠিক তেনেদৰে লংগিটিউডতো এডাল 0 ডিগ্ৰী থাকে আৰু সেইডালক কোৱা হয় গ্ৰীণ উইচ লাইন বুলি কোৱা হয়। আৰু এই গ্ৰীণ উইচ লাইনডাল ইংলেণ্ডৰ যি গ্ৰীনউইচ সিটি আছে সেই সিটিৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে এই লাইনডালক গ্ৰীনউইচ লাইন বুলি কোৱা হয়। আমি সকলোৱে জানো যে বৃত্ত এটা সম্পূৰ্ণভাৱে ঘূৰিবলৈ 360 ডিগ্ৰী প্ৰয়োজন আৰু পৃথিৱীত প্ৰত্যেক ডিগ্ৰীতে এডাল লংগিটিউড আছে। সো গতিকে পৃথিৱীত থকা মুঠ লংগিটিউডৰ সংখ্যা কিমান বুলি ক'লে আপোনালোকে ক'ব 360 ডাল। আৰু ইয়াৰে ইষ্ট সাইডত আছে 180 ডাল আৰু ওয়েস্ট সাইডত আছে 180 ডাল। এই কথাষাৰ আপোনালোকে মনত ৰাখিব। এতিয়া আহিছো দ্ৰাঘিমা ৰেখাৰ যোগেদি কিদৰে সময়সমূহ নিৰ্ধাৰণ কৰা হয় তাক আমি চাওঁ। আমি সকলোৱে জানো যে পৃথিৱীখন এপাক ঘূৰিবলৈ আমাক কিমান সময়ৰ প্ৰয়োজন হয় 24 আৱাৰ্ছ। এতিয়া পৃথিৱীয়ে যদি এপাক ঘূৰে তেতিয়া ইয়াৰ মানটো মেথামেটিক্যালি 360 বুলি ধৰিব পাৰো। ধৰা হয় এখন হৈছে পৃথিৱী, এই পইণ্টৰ পৰা পুনৰ ঘূৰি পেলাই এই পইণ্টটো পাবলৈ তেতিয়া ইয়াক 360 ডিগ্ৰীৰ প্ৰয়োজন হয়। এতিয়া আমি মেথামেটিক্যালি চাওঁ আহক 24 আৱাৰ্ছ লাগে 360 ডিগ্ৰী কমপ্লিট কৰিবলৈ। গতিকে 1 আৱাৰৰ প্ৰয়োজন হ'ব 360 ডিগ্ৰী ডিভাইডেড বাই 24। এতিয়া যদি কৰো 360 যদি 24 এ ডিভাইড কৰিলে এবাৰ যাব 24, এফালে আহিব 1, এফালে আহিব 120 আৰু এফালে যাব 5। অৰ্থাৎ এঘণ্টাত ই 15 ডিগ্ৰী অতিক্ৰম কৰিব। এতিয়া 15 ডিগ্ৰী অতিক্ৰম কৰিবলৈ পৃথিৱীক সময় লাগে এঘণ্টা। এঘণ্টাক আমি কি বুলি লিখিব পাৰো 60 মিনিট বুলি লিখিব পাৰো। আৰু 1 ডিগ্ৰী যাবলৈ পৃথিৱীক সময়ৰ প্ৰয়োজন হ'ব 60 ডিভাইডেড বাই 15। 15 এ যদি 60 ডিভাইড কৰো তেতিয়া কিমান যাব 4 মিনিট। ইয়াৰ অৰ্থটো হ'ল প্ৰথম দ্ৰাঘিমা ৰেখাডালৰ পৰা দ্বিতীয় দ্ৰাঘিমা যিডাল ৰেখা হ'ব এই ৰেখাডাললৈ যাবলৈ সময়ৰ প্ৰয়োজন হ'ব 4 মিনিট। ধৰি লোৱা হয় এইটো হৈছে 0 ডিগ্ৰী, এইডাল হৈছে 1 ডিগ্ৰী। ইয়াৰ পৰা ইয়ালৈকে যাবলৈ সময়ৰ প্ৰয়োজন হ'ব 4 মিনিট। সো এইদৰে দ্ৰাঘিমা ৰেখাৰ পৰা সময়সমূহ নিৰ্ধাৰণ কৰিব পাৰি। যদি ইয়াতে যদি কিবা বুজি নাপালে আপোনালোকে কমেন্ট কৰি ক'ব পাৰে। নেক্সট আহিছো দ্ৰাঘিমা ৰেখাৰ কিছুমান ফিচাৰ্ছৰ বিষয়ে। লংগিটিউডৰ ফিচাৰসমূহ হ'ল এই যে ইকুৱেটৰত দুডাল দ্ৰাঘিমা ৰেখাৰ মাজৰ ডিসটেন্স হ'ব 1.32 কিলোমিটাৰ। কিন্তু এই ডিসটেন্স কেৱল ইকুৱেটৰতহে। যদি ইয়াৰ পৰা উত্তৰলৈ গৈ থাকে বা দক্ষিণলৈ গৈ থাকে একেবাৰে পোলছত দুডাল দ্ৰাঘিমা ৰেখাৰ ডিসটেন্স হ'বগে 0 কিলোমিটাৰ। সো বুজি পালে ইকুৱেটৰৰ দুডাল দ্ৰাঘিমা ৰেখাৰ মাজত ডিসটেন্স হয় 1.32 কিলোমিটাৰ আৰু পোলছত গৈ পেলাই দুডাল দ্ৰাঘিমা ৰেখাৰ ডিসটেন্স হয়গে 0 কিলোমিটাৰ। আৰু গ্ৰেট সাৰ্কেল বুলি কোৱা হয় কোনডাল লাইনক কোৱা হয় গ্ৰেট সাৰ্কেল বুলি 0 ডিগ্ৰী। অৰ্থাৎ যিডাল লংগিটিউড গ্ৰীনউইচ চহৰৰ মাজেৰে পাৰ হৈ গৈছে সেইডালকে গ্ৰেট সাৰ্কেল লংগিটিউড বুলি কোৱা হয়। সো এইখিনিয়ে হৈছে লংগিটিউডৰ বিষয়ে। নেক্সট আমি ডিসকাস কৰিম মোশন অফ দা আৰ্থৰ বিষয়ে। সো আজিৰ ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাপালে কমেন্ট বক্সত ক'ব পাৰে। আজিলৈ সামৰিছো, ধন্যবাদ।